মোৰ আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি দুখৰ বিষয়। মই আজি এনেকুৱা এটা কৰুণ কাহিনী দেখুৱাবলৈ গৈছোঁ। হয়তো আপোনালোকে ভিডিঅ'টো দেখি আচৰিত হ'ব। এনেকুৱা এটা পৰিয়াল দেখুৱাবলৈ লৈছোঁ। মানুহৰ জীৱনত যিহেতু দুখীয়া মানুহৰ মূল্য কোনো জেগাতে নাই। হয়তো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো নাচালে একো গম নাপাব। বলক তেন্তে এই দৰিদ্ৰ পৰিয়ালটোৰ মাজত কি ঘটনা ঘটি আছে আপোনালোকে নিশ্চয় ভিডিঅ'টো খুলি চাব বুলি মই আশা ৰাখিলোঁ। গোলাঘাট ডিষ্ট্ৰিক্ট সৰুপানী গাঁও পঞ্চায়তৰ শুকানবিল গাঁৱৰ নিবাসী জোনাথন কুজুৰ বৰ্তমান কেঞ্চাৰ ৰোগত আক্ৰান্ত। তেওঁ চিকিৎসা কৰোঁতে মেলোতে নিজৰ সম্পত্তি বিক্ৰী কৰি শেষ হ'ল। বৰ্তমান তেওঁৰ অৱস্থা একেবাৰে বেয়া। সেয়েহে মই এই ভিডিঅ'টো আপোনালোকৰ আগত দাঙি ধৰিলোঁ যে কোনোবা দল সংগঠন বা আমাৰ পঞ্চায়তৰ কৰ্মীসকল বা যিবোৰ নেকি জনপ্ৰতিনিধি তেওঁলোকৰ যে চকুত পৰি এই দৰিদ্ৰ পৰিয়ালটোক কোনোমতে সহায় কৰি তেওঁক চিকিৎসা কিবা ব্যৱস্থা এটা কৰি দিয়ে বুলি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। অতি দুখীয়া মানুহৰ আচলতে কেনেকুৱা বিলৈ হয় চাওকচোন। এই মানুহজনৰ একমাত্ৰ কৰ্মৰ কৰা মানুহ এইজনে আছিল। এতিয়া মাটি বাৰী বিকি শেষ হ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ব্লগলৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। মই আজি এনেকুৱা এটা পৰিয়ালত উপস্থিত আছোঁ। আপোনালোকে হয়তো দেখিলে আচৰিত হ'ব। যি নেকি তেওঁলোকৰ মেইন ব্যক্তিজন তেওঁ এটা ৰোগত অসুস্থ হৈ আছে। সেই ৰোগটো হৈছে কেঞ্চাৰ ৰোগ। তেওঁ কেঞ্চাৰ ৰোগত আক্ৰান্ত। চিকিৎসা যিমান পাৰে সিমান কৰিলে যদিও তেওঁলোকৰ একো সুফল নাপালে। যদি মোৰ এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকে কোনোবাই সহায় কৰিব বিচাৰে বা তেওঁক চিকিৎসা কৰাব বিচাৰে, তেওঁলোকৰ আদিবাসী দল সংগঠন বা ছাত্ৰ নেতা তেওঁলোকৰ প্ৰতিও মোৰ এটা অনুৰোধ, আৰু অকল তেওঁলোকৰ বুলিয়ে নহয়, আমি যি জাতিয়ে নহওক বা যি ধৰ্মৰে নহওক, যি বৰ্ণৰে নহওক, আমি সকলোক সহায় কৰাটো উচিত। সেয়েহে মই আজি তেওঁৰ ঘৰত আহি দুটামান কথা কৈ এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ। যদিও ভিডিঅ'টো আপোনালোকে চাই কিছুমান সহায় কৰিব বিচাৰে তেন্তে বলকচোন। এইজনে হৈছে ল'ৰাজন। তেওঁ আচলতে যোৱা বছৰ শাওণ মাহৰ পৰা পোনপ্ৰথমতে কাহ হৈছিল। কাহ হোৱাৰ পাছতে তেওঁ ডক্টৰৰ ওচৰত গ'ল। ডক্টৰৰ ওচৰত যোৱাৰ পাছৰ পৰা মানে ট্ৰিটমেণ্ট কৰি অৱশেষত এইটো অৱস্থা হ'ল। ডিমাপুৰতো যথেষ্ট ট্ৰিটমেণ্ট কৰিলে আৰু এতিয়া এইফালে তেওঁ আচলতে এইটো সম্পূৰ্ণ কেঞ্চাৰ ৰোগ বুলি ডক্টৰে ডিক্লেয়াৰ কৰিছে। তথাপিতো মানুহৰ জীয়াই থকা হাবিয়াস সকলোৰে থাকে নহয় জানো। সেয়েহে মই আজি মোৰ আচলতে মাত বন্ধ হৈ গৈছে। তেওঁক দেখি আচলতে কি ক'ম কি নক'ম হৈ গৈছোঁ। কাৰণ নিজৰ যিহেতু ওচৰৰ ভাইটি হয়, দেখিছে কেনেকৈ ল'ৰাজন কান্দিছে, আৰু মই আপোনালোকক দেখুৱাব নোৱাৰিম। মই প্ৰথমতে ৰাইজক জনাইছোঁ যে মোৰ ঘৰৰ অৱস্থা দেখিছে আৰু যি মানুহগৰাকী যি ডাঙৰ বেমাৰত পৰি আছে, কেঞ্চাৰ বেমাৰত, তাৰ চিকিৎসা কৰিবলৈ বহুত দিন পূৰা কৰিলোঁ শাওণ মাহলৈকে। বেমাৰটো ডাক্তৰে ডিমাপুৰত ওলালে কেঞ্চাৰ বেমাৰ বুলি। আকৌ চিকিৎসা যথেষ্টই কৰিলোঁ, খৰচা যথেষ্টই কৰিলে। এতিয়া আকৌ টকা পইচা নাই হাতত, কৰিম কিনো এতিয়া। সেই মানুহটোক হেৰুৱাবলৈ অৱস্থা। আজি মনটো মোৰ বহুত দুখ, আৰু এইটো কিনো কৰিম কি নাই মনটো বহুত উগল চিন্তা ভাৱনা উল্টা পুল্টা। আকৌ ছোৱালী এজনী আছে, মইনো কি কৰিম ছোৱালীটো লৈ পিনি, ক'তনো যাম। মাক কেইগৰাকী আছে। মনটো বহুত দুখত। আকৌ এতিয়া চিকিৎসা ল'বলৈ আমাৰ একোৱেই নাই। ৰাইজে যদি কিবা এটা সহায় কৰে, সহায় বিচাৰিছোঁ। কোনো ব্যক্তি বা কোনো পৰিয়ালে। আমাৰ ঘৰৰ অৱস্থা একেবাৰে নাইকিয়াই অৱস্থা আছে, তাৰ বাবে মই ইয়াকে কৈছোঁ। এইগৰাকী হৈছে মাকৰো অৱস্থা একেবাৰে বেয়া। আচলতে পৰিয়ালটো একেবাৰে ধ্বংসৰ ৰূপত যাবলৈ লৈছে। সেয়েহে মই আপোনালোকক এই ভিডিঅ'টো আগবঢ়াইছোঁ। যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু যিমান পাৰে সহায় কৰিব বুলি মই আশা ৰাখিছোঁ।
মোৰ সৰুপানী পঞ্চায়তৰ কৰ্মচাৰীসকললৈ বিশেষ অনুৰোধ, আপোনালোকে যদি এই ভিডিঅ'টো পায় নিশ্চয় এই ব্যক্তিঘৰক অলপ হ'লেও সহায় কৰি দিয়ক। অজন্তা বাইদেউ যিহেতু আমাৰ গোলাঘাট সমষ্টি বিধায়ক, তেওঁৰ যোগেদি হ'লেও এই মানুহজনক বা পৰিয়ালটোক নিশ্চয় অলপ সহায় হাত আগবঢ়াব বুলি মই আশা ৰাখিছোঁ। আৰু তেওঁৰ ঘৰ হৈছে গোলাঘাট ডিষ্ট্ৰিক্ট সৰুপানী পঞ্চায়ত, থানা মেৰাপানী, পোষ্ট অফিচ তেলিহাল, শুকানবিল গাঁৱৰ নিবাসী। নিচেই দৰিদ্ৰ পৰিয়াল, সেয়েহে মই বাৰম্বাৰ কৈ আছোঁ আপোনালোকে যদি সহায় কৰে নিশ্চয় মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিলেই আপোনালোকে গম পাব। আৰু কোনোবাই যদি সহায় কৰিব বিচাৰে নিশ্চয় তেওঁলোকৰ একাউণ্ট নম্বৰ আৰু তেওঁলোকৰ নামসহ মই এটা আকৌ পুনৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ সক্ষম হ'ম। তথাপিতো মই মাকৰ একাউণ্ট নম্বৰটো স্ক্ৰীনশ্বট লগাই দিছোঁ। কোনোবাই সদাশয় ব্যক্তিয়ে যদি সহায় কৰিবলৈ বিচাৰে নিশ্চয় 2 এটকাৰ মাকৰ একাউণ্টত দি সহায় কৰক। ধন্যবাদ।